ইতিমধ্যে চৰকাৰে জাগিৰোডক মহানগৰ হিচাপে নিৰ্মাণ কৰিব বিচাৰিছে। আমাৰ স্পষ্ট কথা, ইয়াত জনজাতি খণ্ড বেষ্টনী আছে, ইয়াত তিৱা স্বায়ত্তশাসিত অঞ্চল আছে। এই অঞ্চলটোত জনজাতি খণ্ড বেষ্টনী তিৱা স্বায়ত্ত অঞ্চল হোৱাৰ পৰিৱৰ্তে মহানগৰ যে আজি নিৰ্মাণ কৰিব বিচাৰিছে, মানে ইয়াতে ভূমিৰ ওপৰত অধিকাৰ নাথাকিব, এই অঞ্চল তিৱা স্বায়ত্তশাসিত ক্ষমতা নাথাকিব। আমাৰ স্পষ্ট কথা, প্ৰথমে তিৱা স্বায়ত্তশাসিত ক্ষমতা দিয়ক, সাংবিধানিক মৰ্যাদা দিয়ক, তাৰপিছত মহানগৰ বনাই উচ্চ মানদণ্ডৰ চিটি বনাই আমাৰ তাত ক'বলৈকে নাই। ছেটেলাইট চিটি বনাই কিমান হাই পাৱাৰ, আজি ছেমি কণ্ডাক্টৰ হৈছে, আমি ভাল পাইছোঁ, আমি ৱেলকাম জনাইছোঁ। ইয়াৰে খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলো ছাত্ৰ ছাত্ৰী যুৱক যুৱতী ইয়াত সংস্থাপিত হ'ব, আমি ৱেলকাম জনাইছোঁ। কিন্তু ইয়াত মহানগৰ বনাওক, তিৱা স্বায়ত্তশাসিত প্ৰথমে ক্ষমতা প্ৰদান কৰক, সাংবিধানিক মৰ্যাদা দিয়ক, বেল ব্লকৰ ভূমিৰ ওপৰত অধিকাৰ কথা স্পষ্ট কৰক, চৰকাৰী নীতি স্পষ্ট কৰক। তাৰপিছত কিমান হাই পাৱাৰ থকা মহানগৰ নিৰ্মাণ কৰে আমাৰ তাত ক'বলগীয়া নাই। জাগিৰোড যিহেতু আজি উচ্চ সম্পন্ন উচ্চ মানদণ্ডৰ এখন মহানগৰলৈ পৰ্যবেক্ষিত হ'ব, মহানগৰ নিৰ্মাণ হ'ব, জাগিৰোড বিধানসভা সমষ্টিটো মেৰিটৰ ভিতৰত থাকিব লাগে, মেৰিটৰ ভিতৰত ইয়াক সন্নিৱিষ্ট কৰিব লাগে। মানে জাগিৰোড বিধানসভা সমষ্টিটো মুকলি হ'ব লাগে, সংৰক্ষণ মুক্ত হ'ব লাগে, কাৰণ ই মহানগৰ সমষ্টি হ'ব। আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ, অসম চৰকাৰে ডেলিমিটেশ্যনৰ জৰিয়তে বিধানসভা পুনৰ নিৰ্ধাৰণৰ জৰিয়তে জাগিৰোড সমষ্টিটো সংৰক্ষণ মুক্ত কৰক। ইতিমধ্যে চৰকাৰে জাগিৰোডক মহানগৰ হিচাপে নিৰ্মাণ কৰিব বিচাৰিছে। আমাৰ স্পষ্ট কথা, ইয়াত জনজাতি খণ্ড বেষ্টনী আছে, ইয়াত তিৱা স্বায়ত্তশাসিত অঞ্চল আছে। এই অঞ্চলটোত জনজাতি খণ্ড বেষ্টনী তিৱা স্বায়ত্ত অঞ্চল হোৱাৰ পৰিৱৰ্তে মহানগৰ যে আজি নিৰ্মাণ কৰিব বিচাৰিছে, মানে ইয়াতে ভূমিৰ ওপৰত অধিকাৰ নাথাকিব, এই অঞ্চল তিৱা স্বায়ত্তশাসিত ক্ষমতা নাথাকিব। আমাৰ স্পষ্ট কথা, প্ৰথমে তিৱা স্বায়ত্তশাসিত ক্ষমতা দিয়ক, সাংবিধানিক মৰ্যাদা দিয়ক, তাৰপিছত মহানগৰ বনাই উচ্চ মানদণ্ডৰ চিটি বনাই আমাৰ তাত ক'বলৈকে নাই। ছেটেলাইট চিটি বনাই কিমান হাই পাৱাৰ, আজি ছেমি কণ্ডাক্টৰ হৈছে, আমি ভাল পাইছোঁ, আমি ৱেলকাম জনাইছোঁ। ইয়াৰে খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলো ছাত্ৰ ছাত্ৰী যুৱক যুৱতী ইয়াত সংস্থাপিত হ'ব, আমি ৱেলকাম জনাইছোঁ। কিন্তু ইয়াত মহানগৰ বনাওক, তিৱা স্বায়ত্তশাসিত প্ৰথমে ক্ষমতা প্ৰদান কৰক, সাংবিধানিক মৰ্যাদা দিয়ক, বেল ব্লকৰ ভূমিৰ ওপৰত অধিকাৰ কথা স্পষ্ট কৰক, চৰকাৰী নীতি স্পষ্ট কৰক। তাৰপিছত কিমান হাই পাৱাৰ থকা মহানগৰ নিৰ্মাণ কৰে আমাৰ তাত ক'বলগীয়া নাই। জাগিৰোড যিহেতু আজি উচ্চ সম্পন্ন উচ্চ মানদণ্ডৰ এখন মহানগৰলৈ পৰ্যবেক্ষিত হ'ব, মহানগৰ নিৰ্মাণ হ'ব, জাগিৰোড বিধানসভা সমষ্টিটো মেৰিটৰ ভিতৰত থাকিব লাগে, মেৰিটৰ ভিতৰত ইয়াক সন্নিৱিষ্ট কৰিব লাগে। মানে জাগিৰোড বিধানসভা সমষ্টিটো মুকলি হ'ব লাগে, সংৰক্ষণ মুক্ত হ'ব লাগে, কাৰণ ই মহানগৰ সমষ্টি হ'ব। আমি আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ, অসম চৰকাৰে ডেলিমিটেশ্যনৰ জৰিয়তে বিধানসভা পুনৰ নিৰ্ধাৰণৰ জৰিয়তে জাগিৰোড সমষ্টিটো সংৰক্ষণ মুক্ত কৰক।